নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম ৰাম। বেদৰ অবিহিত কৰ্ম কৰা অধৰ্মী লোকৰ বৰ্ণনা। ৰাম ধৰ্মী লোকৰ জীৱায়া চৰণ দেখিয়া বুজা প্ৰমাণ সত্য দয়া ক্ষমা শিষবে নাথাকে মায়া মোহে অন্ধ জ্ঞান যিমতে বাহাৰ টোপনি মৈথুন পশুৰ যোনি পাই মনুষ্যই যদি তাতে সেই ৰময় কিবা ৰূপে শ্ৰেষ্ঠ যাছে পশু পক্ষী বৃক্ষ লতা তৃণকীতে ধৰ্মক কৰে পালন পদত্ত বিধান নকৰে লংঘন সত্যৰ কৰে শোভন সমস্ত প্ৰাণীৰে উত্তম মনুষ্যে অধৰ্মে কি কৰে চোৱা হিংসা নিন্দা যুদ্ধ পৰশ্ৰী কাতৰ সংহৰি সবাকে খোৱা হিংসুক পশুৱে উদৰ পুৰণি এগুটি জীৱ হে ধৰে মনুষ্যই কিন্তু অযথা একত প্ৰাণীক সংহাৰ কৰে আপোন স্বাৰ্থৰ পূৰণ নিমিত্তে জ্ঞাতি বন্ধু হিংসা কৰে পশুটো অধম কৰয় কৰম বিবেক বিচাৰেৰে সম্ভোগ বিধান একোৱে নমানে যে যতে পালে ভোগে বাহ্য আড়ম্বৰে ভদ্ৰ যে বোলাৱে অয়ন্তৰ কলহ ৰোগে কাম ক্ৰোধ হিংসা পীড়াই আনক সৰ্বদা বিবত্ৰ কৰে কোনো যে নীতিকে নামানে তথাপি বোলায় ভদ্ৰ গৰ্বৰে ধৰ্মহীন লোকে দেশৰ সৰ্বদা মহানয়নিষ্ঠ কৰে সুখ শান্তিময় মিছ
ঈশ্বৰ সৃষ্টিত সৰ্বদা বিভাত্ৰতৰে গুৰু বেদ পন্থ নমানে মিষবে নোপোজে পবিত্ৰ জ্ঞান ধৰ্ম নাচৰিয়াই মিহে ন মনুষ্যে পশুত্ৰ হোৱে প্ৰমাণ ইষব লোকৰে অন্তিমত আহি মিলে নাহাকাৰ প্ৰতিপুত্ৰ ধন মানজ সবল সবে ভস্ত্ৰ হুৱে তাৰ কোনোৱে অধৰ্মী জনক কদাপি ৰাখিব নোৱাৰে অন্তে মৃত্যুৰ পাছতো যমদূতে ধৰি শাস্ত্ৰী বিহে প্ৰযন্ত্ৰ বুদ্ধিৰ বলেও নখাতে তেতিয়া নখাতে ধনৰ বল বাহুৰ বলও নিদিয় কাম সবেও তল পৰয় যে অধৰ্মী লোকৰ যিবিলাক আচৰণ তাক বেদে প্ৰমাণ কৰিছে যে সত্য শৌচ দয়া এইবিলাক কেতিয়াও নাথাকে কেৱল মায়ামোহত জ্ঞান শূন্য হৈ থাকে যেনেকুৱা আহাৰ টোপনি আৰু মৈথুন এই সুখটো পশুৰ জনিতো পায় তথাপিতো মনুষ্যে তাতেই ৰমি থাকে পশুৰ মানুহ ই বেলেগ নহ'ল একেটাই হ'ল ইয়াত কি মানুহ শ্ৰেষ্ঠ হ'ব পাৰে নেকি তেনেকুৱা হ'লে পশু পক্ষী বৃক্ষ তৃণলতা যিবিলাক কীট আছে এওঁলোকে ধৰ্ম সৰ্বদাই পালন কৰি আছে প্ৰদত্ত বিধান তেওঁলোকে কেতিয়াও লংঘন কৰা নাই কেৱল সত্যতেই তেওঁলোকৰ নিজে নিজে কৰ্ম কৰি আছে সমস্ত প্ৰাণীৰ ভিতৰত মনুষ্য হৈছে উত্তম যে ইয়াতেই তেওঁলোকে কি কৰিছে হিংসা নিন্দা যুদ্ধ আৰু পৰশ্ৰীকাতৰ যিটো দেখিব নোৱাৰা স্বভাৱ ধন ঐশ্বৰ্যত চকু পোৰা আৰু সকলোকে কি কৰিছে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱক সংহৰি পেলাই খাইছে উৰণক দিছে বুৰণ মানুহক দিছে কি দিছে গজন খাবলৈ দিছে চাৰিমুঠি জীৱক সংহৰি খালে এইটো বেদৰ অপৰাধ হয় যে হিংসুক জীৱই কেৱল পেট প্ৰৱৰ্তনৰ কাৰণে বাঘ সিংহই এটা জীৱহে মাৰে কিন্তু মানুহে কি কৰিছে অযথাই বহু প্ৰাণী বধ কৰি পেলাই সংহাৰ কৰিছে কেৱল নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে জ্ঞাতি বন্ধুসকলক হিংসা কৰে তেতিয়া কি কৈছে পশুতকৈ অধম আৰু বিবেক বিচাৰ এই সকলোবিলাক এৰে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে যে সম্ভোগ বিধান আদি কৰি তেওঁলোকে এইবিলাক একো নিবিচাৰে কেৱল খাওঁ যিয়ে য'তে পায় ত'তেই ভোগ কৰে এই বিচাৰ কোনো নাই যে বাহ্য ভিতৰে তেওঁলোকে কেৱল নিজকে নিজেই ভদ্ৰ বুলি ভাবে আৰু অন্তৰত পাপৰ ৰোগৰ মল থাকে কাম ক্ৰোধ হিংসা এইবিলাকে কি কৰে আনক পীড়া কৰে সৰ্বদাই আৰু কোনো নীতিকেই তেওঁলোকে নামানে কেৱল গৰ্বই ভদ্ৰ বুলি
আনক বোলাই ধৰ্মনীতিৰ লোকে দেশৰ সদায় মহান অনিষ্ট সাধন কৰে যে সুখ শান্তিময় ঈশ্বৰৰ যিবিলাক সৃষ্টি আছে এইবিলাক সদায় ধ্বংস কৰে গুৰুৰ যি বেদৰ স্ববিহিত পথ এইবিলাক কোনো নামানে আৰু পবিত্ৰ জ্ঞানো তেওঁলোকৰ নোপোজে কেতিয়াও ধৰ্ম কৰ্ম এইবিলাক একো নামানে যে পশুত্বৰ সমান জ্ঞান হয় পশুৱে আহ বুলি ক'লে আহে কিন্তু মানুহ নাহে যে এনে লোকৰ অন্তিমত আহি বহুত হাহাকাৰ মিলে পুত্ৰ পত্নী ধন মান যশ এই বলবিলাক কি হয় অন্তিমত সকলোবিলাক ভ্ৰষ্ট হয় আৰু যিবিলাক অধৰ্ম কৰ্ম কৰিলে অন্তিমত কোনো ৰাখিব নোৱাৰে মৃত্যুৰ পাছত যমদূতে বিভিন্ন ধৰণৰ উগ্ৰ শাস্তি কৰে সেই সময়ত সেই বিচনাত যেতিয়া পেলাই ল'ব তেতিয়া গাৰ বল নেখাতে আৰু ধনৰ বলো নেখাতে বাহুবল আদি কৰি সকলোবিলাক তল পৰে সেইকাৰণে ঈশ্বৰ আত্মা ঈশ্বৰক চিন্তি বেদৰ স্ববিহিত পথেৰে আগবাঢ়িলে জীৱ জগতৰ মংগল হয় কোটি কোটি জনমৰ আচৈ পাতকৰ বল তাতে সে নামত নাই মতি দেখিও নেদেখে অন্ধ প্ৰবন্ধে আনক ভজি জানাইতো গৈল অধোগতি তাৰ সংগ পৰিহৰা সিটো জীৱন্ততে মৰা জানি হবে এৰা আনো কাম ঠিক এনে মাধ্যমে আমি চলিব লাগে বেদৰ বিহিত মতে তেতিয়া সকলোৰ কল্যাণ হয় ইমানতে আমি ৰাখিছোঁ কোটি কোটি ঘোৰ অপৰাধনীতে কৰ মৃদুৰা হয় হে হৰে মোক দাস হেন মানি খমিয় কৃপাময় ৰাম খমিয় কৃপাময় গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ